পিতা পুত্ৰ কংগ্ৰেছৰ টিকট বিচাৰিছে নৱগঠিত বৰখিং জৰুৱা বিধানসভা সমষ্টিত। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ নহয়, চাৰিবাৰ নহয়, পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল এগৰাকী বিধায়ক ৱাজেদ আলী চৌধুৰী দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ পৰা। এবাৰ মন্ত্ৰী, এবাৰ গৃহমন্ত্ৰী বৰ্ডৰ অধ্যক্ষ পদৰ গাদীত বহিছিল। কেৱল দক্ষিণ শালমৰা বিধানসভা সমষ্টিৰ ভোটাৰক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বিধায়ক চৌধুৰীয়ে। নাই ৰাস্তা ঘাটৰ উন্নয়ন, নাই গৰাখহনীয়াৰ কোনো ব্যৱস্থা, নাই নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপন, নাই কোনো ধৰণৰ দৰিদ্ৰ লোকৰ বাসস্থানৰ ব্যৱস্থা, যাৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত উচ্চ শিক্ষিত ব্যক্তিৰ লগতে নামিছে বৰখিং জৰুৱা বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজ। দলে যদি পিতা ৱাজেদ আলী চৌধুৰী আৰু তেওঁৰ পুত্ৰক সাবিক চৌধুৰীক এইবাৰ কংগ্ৰেছৰ দলীয় টিকট প্ৰদান কৰে, কংগ্ৰেছে AIDF দলৰ হাতত বিপুল ভোটৰ ব্যৱধানত পৰাজয় হ'ব পাৰে। কেৱল নৱগঠিত বৰখিং জৰুৱা বিধানসভা সমষ্টিত শুনা যায় উচ্চ শিক্ষিত যুৱক শ্ৰমিক আৰু ৰফিকালৰ ৰিপৰ্ট।